নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। মানে নতুন ক্ৰিয়েটাৰসকলৰ এইটোৱে প্ৰব্লেম, ভিডিঅ' এটা বনাম বুলি যদি ভাবেও কেমেৰাটো অন কৰি লোৱাৰ পিছত সকলো মানে সাহস চেছ হৈ যায়। মোৰো সেই তেনেকুৱাই গতি। কালিৰ পৰা ভাবিছিলোঁ ভিডিঅ' এটা বনাম বুলি, কিন্তু কেমেৰাটো সন্মুখত বহুত সাহসত আহিবলগীয়া হৈছে। তো আপোনালোকে অকণমান স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে টাইটেল আৰু থাম্বনেইল লিখিটো গম পাইছে টপিকটো কেনেকুৱা ধৰণৰ। টপিকটো ইণ্টাৰেষ্টিং। আপোনালোকে সকলোৱে ইউজ কৰি আছে কীবৰ্ড। আপোনালোকে মোবাইলতে হওক বা কম্পিউটাৰতে হওক, লেপটপতে হওক, সকলোতে ইউজ কৰিছে কীবৰ্ডখন। আপোনালোকে ইউজ কৰোঁতে হয়তো বহুত মানুহে ভাবিছে বা বহুতে ভবা নাই যে সেই কীবৰ্ডখন এনেদৰে কিয় সজোৱা থাকে কুৱেৰি ছিষ্টেমত। তাত আপোনালোকে দেখিছে QWER এনেধৰণে আপোনালোকৰ কীবৰ্ডখন আৰম্ভ হৈছে। আপোনালোকে এইটো দেখিছেই আৰু মনতো আছে বহুতে টাইপিঙতো এক্সপাৰ্ট, চাটিং কৰোঁতে বা যিকোনো ধৰণৰ কাম কৰোঁতে লেপটপ কম্পিউটাৰ। বহুতে হয়তো ইয়াতে ভাবিছে বা বহুতে হয়তো ভবা নাই যে সেইখন ABCD ষ্টাইলতো থাকিব পাৰিলেহেঁতেন। সজাওঁতে ABCD তেনেকৈ যিটো আমি সৰুৰ পৰা পাই আহিছোঁ, যিটো ফৰ্মেট আগৰ পৰা পঢ়ি আহিছোঁ, সেই ফৰ্মেটতে ইয়াত থাকিব পাৰিলেহেঁতেন কীবৰ্ডখনত। কিন্তু নাই, ইয়াতে কুৱেৰি ফৰ্মেটত আছে QWER এনেধৰণে আৰম্ভ হৈছে কীবৰ্ডখন। কিন্তু কিয় এনেকৈ আৰম্ভ হৈছে? বহুতে হয়তো ভাবে এই বিষয়ত যে কীবৰ্ডখন কিয় এনেকুৱা হয়, কিয় এনেধৰণে আৰম্ভ হয়, আৰু বহুতে হয়তো নাভাবে। যি কি নহওক, মই আজি আপোনালোকক ক'ম কিয় মানে ABCD ছিষ্টেমত সেই কীবৰ্ডখন নাথাকি কুৱেৰি ছিষ্টেমত থাকে। ঠিক আছে, তেনেহ'লে বোলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কথাটো এনেকুৱা ধৰণৰ, প্ৰথম যেতিয়া কীবৰ্ড ওলাইছিলে তেতিয়া কুৱেৰি ছিষ্টেমত নাছিলে, তেতিয়া ABCD ছিষ্টেমতে কীবৰ্ডখন সজোৱা হৈছিলে আৰু তেনেকৈয়ে চলি আছিলে। কিন্তু তেতিয়া প্ৰব্লেমবিলাক এনেকুৱা আছিলে, সেই সময়ত মানে যিবিলাক প্ৰযুক্তিবিদ্যা আছিলে বা মেচিনাৰী বস্তু হওক বা পাৰ্টছবিলাকেই হওক, ইমান শক্তিশালী নাছিলে। আজিৰ দিনত যেনেকুৱা শক্তিশালী হয় তেনেকুৱা নাছিলে। সেইকাৰণে মানে কি হয়, যেতিয়া ABCD ছিষ্টেমত সেইখন সজোৱা হৈছিলে, তেতিয়া মানুহে যেতিয়া আৰম্ভ কৰিবলৈ ল'লে প্ৰায় 10 দিন মানত, তেতিয়া যিহেতু সেই ফৰ্মেটটো ABCD ফৰ্মেটটো মানুহে পঢ়িব আৰম্ভ হোৱাৰ পৰাই পাই আহিছে, সেইকাৰণে কীবৰ্ডখন যেতিয়া ইউজ কৰিবলৈ ল'লে তেতিয়া প্ৰায় 10 দিন মানত মানুহ বহুত বেছি এক্সপাৰ্ট হৈ গৈছিল টাইপিঙত। আৰু ইমানেই বেছি স্পীডত টাইপিং কৰিব পৰা হৈছিল, মানে সেই যি সময়ৰ মানে প্ৰযুক্তিবিদ্যা বা পাৰ্টছবিলাক যিমানখিনি শক্তিশালী আছিলে, সেই যিখিনি স্পীড মানে গ্ৰহণ কৰিব পৰা হোৱা নাছিলে, সহ্য কৰিব পৰা হোৱা নাছিলে সেই সময়ত। এতিয়াও মানুহে স্পীড টাইপিং কৰে, বহুত প্ৰেক্টিছৰ বলত কৰে, কিন্তু এতিয়াৰ যি মানে প্ৰযুক্তিবিদ্যা বা পাৰ্টছবিলাক বা বস্তুৰ সা সঁজুলি যিবিলাক শক্তিশালী যিমান হয়, আগতে তেনেকুৱা নাছিল ন। সেইকাৰণে মানে ABCD ছিষ্টেমটো যিহেতু আগৰ পৰাই মাথাত মানে বহি আছে, আগৰ পৰা মাইণ্ডত আমাৰ আছেই, সেইবাবে টাইপিঙত বহুত বেছি স্পীড হৈ যোৱাৰ লগে লগে আগৰ যিবিলাক কীবৰ্ড আছিলে বা মেচিন আছিলে সেইবিলাকত জাম হৈ যায় আৰু মানে ভাগিও যায় বা বেয়া হৈ যায়, মানে ভাগি নষ্ট হৈ জাম হৈ তেনেকৈ ধৰণে বেয়া হৈ গৈছিলে, অতি সহজতে অতি সোনকালে বেয়া হৈ গৈছিল। যেতিয়া সেনেকুৱা হ'বলৈ ধৰিলে, বেছিদিন নাযায় পাৰ্টছবিলাক বস্তুবিলাক কীবৰ্ডকেইখন বা যিকোনো ধৰণৰ মেচিনেই, তেতিয়া সেই ABCD ফৰ্মেটটো কুৱেৰি ফৰ্মেটলৈ ট্ৰেন্সফাৰ কৰি দিলে, সলনি কৰি দিয়া হ'ল, আকৌ এৰেঞ্জ কৰিলে, ABCD নকৰি পেলাই কুৱেৰি কৰি দিলে। তেনেকুৱা কৰাৰ পৰা মানুহে টাইম লাগিলে স্পীড বা ইমান বেছি স্পীড টাইপিং কৰিব নোৱাৰা হ'ল, আৰু তাৰ বাবদ মানে মেচিনবিলাকো ভাল হৈ থাকিলে। আৰু মানুহে স্পীড টাইপিং কৰিবলৈ টাইম লাগে যদিও আজিকালি বহুতো স্পীড টাইপিং কৰেই, মানুহে টাইপিং কৰোঁতে এক্সপাৰ্ট হৈ যায়। কিন্তু সেই হ'লেও আগৰ যিটো ABCD ফৰ্মেট, মানুহে যিহেতু জন্মৰ পৰাই পায়, পঢ়াৰ পৰা জন্মৰ পৰা নহয় আচলতে, যেতিয়া পঢ়িবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰা পায় আৰু মাইণ্ডত বহি থাকে সেই ABCDখন গোটেইখন। তেতিয়া টাইপিং কৰোঁতে বহুত বেছি স্পীড হৈ যায় আৰু বেছিদিন নালাগে সেইটো হওঁতে। তেতিয়া সেই ভাবি পেলাই চেঞ্জ কৰি দিয়া গ'ল, ৰিএৰেঞ্জ কৰা হ'ল, ABCD আঁতৰাই কুৱেৰি কৰা হ'ল ফৰ্মেটটো। তেনেধৰণে মানে এই কীবৰ্ডখন এনেধৰণে আজি আমি এতিয়াও দেখি আছোঁ সকলোতে, স্মাৰ্টফোন হওক বা কম্পিউটাৰ হওক, লেপটপ হওক, য'তেই নহওক মানে আমি এই কুৱেৰি ফৰ্মেটত দেখি আছোঁ। যদি ABCD যদি তেতিয়াও থাকোঁতেও যদি ঠিকে ঠাকে চলি থাকিলেহেঁতেন, আজি আমি সেই ABCD ফৰ্মেটতে কীবৰ্ডখন পালোহেঁতেন। কিন্তু যিহেতু তেতিয়া সেই প্ৰব্লেমবিলাক দেখা দিলে আৰু সেই প্ৰব্লেমবিলাক ছল্ভ কৰিব গৈ মানে তেনেকুৱা ৰিএৰেঞ্জ কৰিবলগীয়া হ'ল, সেয়ে আজি আমি সেইটো ফৰ্মেটতে আজিলৈকে আমি পাই আছোঁ আৰু ভৱিষ্যতেও কিজানি পাই থাকিম তেনেকুৱাই। যদি ভিডিঅ'টো চাই ভাল পালে, যদি টপিকটো অলপ ইণ্টাৰেষ্টিং পালে, জানি ভাল পালে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ ইনফৰ্মেটিভ বা যিকোনো সহায়ক টেকনিকেল হেল্প মানে যদি বিচাৰে, তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।